নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি ক্লাছ 10ৰ মেথমেটিক্সৰ ৰিভিজনৰ চেপ্টাৰৰ গোটেইখিনি বিষয়বস্তু আলোচনা কৰিলোঁ আৰু তাৰ লগত সংগতি ৰাখি MCQ সমূহ আমি আলোচনা কৰিছোঁ। যদি ভিডিঅ'বিলাক এতিয়া তোমালোকে চোৱা নাই এতিয়ালৈকেও তেতিয়াহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকবোৰ দি থোৱা আছে, তোমালোকে তালৈ গৈ চাব পাৰিবা। তো আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আমি কি কৰিম, চেপ্টাৰ 1 বাস্তৱ সংখ্যা অৰ্থাৎ ৰিয়েল নাম্বাৰৰ পৰা ষ্টাৰ্ট কৰিম। বোলা দেৰি নকৰি আমি ভিডিঅ' আৰম্ভ কৰোঁ। ঠিক আছে। চোৱা যে অধ্যায় 1 বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ হয়নে? ইয়াতে চোৱা কি আছে, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। তোমালোকৰ প্ৰথম চেপ্টাৰটো যিটো বাস্তৱ সংখ্যা আছে তাতে প্ৰথমতেই আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অৰ্থাৎ ইউক্লিডছ ডিভিজন লেম্মা, যিটো বস্তু নেকি আমি আগতে কি কৰিছোঁ ক্লাছ 4th মানত অৰ্থাৎ ক্লাছ 4ত আমি কি কৰিছোঁ পাই আহিছোঁ। কি পাই আহিছিলোঁ মনত আছেনে? নিশ্চয় মনত আছে তোমালোকৰ। কি পাইছিলোঁ? ভাজ্য সমান সমান কি আছিল? ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। পৰিছে মনত? সেইটোৱে আছিল কি ইউক্লিডৰ ডিভিজন লেম্মা অৰ্থাৎ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা উপপাদ্য, হয়নে? এইবাৰ চোৱা আমি যিটো পাইছিলোঁ প্ৰমেয়িকা সেইটোৰ বেলেগ এটা ৰূপ এতিয়া আমি চাম আৰু এইমতেই আমি কি কৰিম ক্লাছ 10ৰ অংকখিনি কৰিবলৈ আমি চেষ্টা কৰিম। ঠিক আছে। তো ইয়াত কি আছে, এই বিভাজন প্ৰমেয়িকাটোত কি আছিল আচলতে, যে দুটা যোগাত্মক অখণ্ড সংখ্যা। আমি বাস্তৱ সংখ্যাৰ আলোচনা কৰি আছোঁ। বাস্তৱ সংখ্যা কোনবিলাক? স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, যোগাত্মক সংখ্যা, বিয়োগাত্মক সংখ্যা, এই সকলোবোৰ মিলি কি হ'ল বাস্তৱ সংখ্যা, নহয় জানো? কিন্তু এই প্ৰমেয়িকাটোত এই উপপাদ্যটোত আমাৰ কিহৰ কথা কোৱা হৈছে, যে দুটা যোগাত্মক অখণ্ড সংখ্যা। যোগাত্মক অখণ্ড সংখ্যা কেনেকুৱা হ'ব লাগিব? যোগাত্মক হ'ব লাগিব, বিয়োগাত্মক হ'ব নোৱাৰে, অৰ্থাৎ নিগেটিভ নাম্বাৰ হ'ব নোৱাৰে। কি থাকে? যদি এ আৰু বি দিয়া থাকে, দুটা সংখ্যা এ আৰু বি দিয়া থাকে, এ আৰু বিয়ে কি ডিনোট কৰিছে তলত চাম চাবা। দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা যাৰ কোনো বিকল্প নাই, অদ্বিতীয় সংখ্যা কিউ আৰু আৰ থাকিব, কিউ আৰু আৰ থাকিব, যাতে যাতে এইটো চোৱা কি আছে, এ ইকুৱেল টু বি কিউ প্লাছ আৰ কমা জিৰোত আৰটো কি হ'ব লাগিব? জিৰোৰ সমান বা ডাঙৰ হ'ব লাগিব, কিন্তু বিতকৈ সৰু হ'ব লাগিব। এতিয়া চোৱা কি আছে কথাটো, এৰ ঠাইত কি আছে? এৰ ঠাইত আছে ইয়াতে কি আছে? কি বুজাব? ভাজ্য বুজাব। আৰু বিৰ ঠাইত কি বুজাব? ভাজক বুজাব। তাৰপিছত কিউৰ ঠাইত কি বুজাব? কিউৰ ঠাইত কোৱেশ্যেণ্ট অৰ্থাৎ ভাগফল বুজাব। আৰু আৰ কি বুজাব? ভাগশেষ, ৰিমাইণ্ডাৰ বুজাব। ইয়াতে মই লিখিয়ে দিছোঁ চোৱা, এ ডিভাইডেণ্ট অৰ্থাৎ ভাজ্য, তাৰপিছত বি ডিভিজৰ ভাজক, হয়নে? কিউ কোৱেশ্যেণ্ট ভাগফল, আৰু আৰটো হ'ল ৰিমাইণ্ডাৰ অৰ্থাৎ ভাগশেষ বা বাকী, হয়নে? অৰ্থাৎ কোনো এটা সংখ্যা যদি আমি ভাজ্য কোনো এটা সংখ্যা লওঁ, সেই সংখ্যাটো কি হিচাপে পূৰণ কৰিব পাৰোঁ? যে ভাজক আৰু ভাগফলৰ পূৰণফল আৰু তাৰ লগত যদি বাকী থাকে ৰিমাইণ্ডাৰ আৰ যোগ কৰি আমি সংখ্যাটো পাওঁ। কিন্তু আৰৰ চৰ্তটো হ'লে এনেকুৱা, আৰটো কি হ'ব লাগিব? 0 হ'ব লাগিব, নাইবা কি হ'ব লাগিব? 0তকৈ ডাঙৰ হ'ব লাগিব, 1 2 এনেকৈ ডাঙৰ হ'ব লাগিব। কিন্তু আকৌ কি আছে, যে বিতকৈ সৰু হ'ব লাগিব। যিটো আমি ভাজক পাম, ভাজকৰ কি হ'ব? আৰটো ভাজকতকৈ সৰু হ'ব। ঠিক আছে। এইবাৰ চোৱা, এই গোটেইখিনি লেম্মা অৰ্থাৎ উপপাদ্যটো আমি এটা অংকৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰোঁ, মানে তোমালোকৰ মেথমেটিক্সৰ কিতাপত দিয়াই আছে, উদাহৰণ এটা দিয়া আছে, সেই উদাহৰণটোৱেই আমি ইয়াত কৰি চাম। ঠিক আছে। এইবাৰ চাবা, কনচেপ্টটো ক্লিয়াৰ হ'ব। কনচেপ্ট ক্লিয়াৰ হ'বই লাগিব, কনচেপ্ট ক্লিয়াৰ হ'লেহে আমি অংক কৰাত বহুত সহজ পাম। ঠিক আছে। এইবাৰ চোৱা কি আছে, উদাহৰণ 1 নম্বৰ উদাহৰণত কি আছিল, যে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি 4052 আৰু 12576ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱা। পাইছা? গৰিষ্ঠ সাধাৰণ উৎপাদক, লঘিষ্ঠ সাধাৰণ গুণিতক আগতেও পাইছা, মনত পৰিছেনে? এইবাৰ চোৱা আমি কি কৰিম, এই ইউক্লিডৰ বিভাজনৰ নীতিৰ সহায়ত, উপপাদ্যৰ সহায়ত আমি কি কৰিম? গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াম।
ঠিক আছে তো ইয়াতে কি কোৱা হৈছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত গৰিষ্ঠ সাধাৰণ উৎপাদক নিৰ্ণয় কৰাৰ সোপান ষ্টেপ কেইটা কি হ'ব তো মই ষ্টেপ কেইটা তোমালোকক কৈ যাম ষ্টেপ কেইটা তোমালোকে ভালদৰে মনোযোগেৰে চাবা ঠিক আছে এইবাৰ যদি ষ্টেপ কেইটা চাব পাৰিছা ভালদৰে মন কৰিব পাৰিছা তেতিয়াহ'লে নেক্সট আমি অংক কৰোঁতে এক্সাৰচাইজৰ অংক কৰোঁতে অলপ কষ্ট নহয় ঠিক আছে এইবাৰ চোৱা তো ইয়াৰ প্ৰথম নিয়মটো হ'ল এইটো যে যি দুটা সংখ্যা দিয়া থাকিব এ আৰু বি যি দুটা সংখ্যা দিয়া থাকে এই যি দুটা সংখ্যা দিয়া থাকিব সেই সংখ্যা দুটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াবলৈ হ'লে আমি প্ৰথমতে চাব লাগিব যে এই সংখ্যা দুটাৰ মাজৰ কোনটো সংখ্যা ডাঙৰ তো আমি প্ৰথমতে ডাঙৰটো আমি লিখিম কিমান আছে এইটো ডাঙৰ নিশ্চয় ইয়াতে 4000 ইয়াতে 12000 গতিকে সংখ্যা ডাঙৰ কোনটো 12576 হয়নে এই সংখ্যাটো ডাঙৰ তো কি কৰিব লাগিব এতিয়া এই ডাঙৰ সংখ্যাটোক আমি এইটো সংখ্যাৰ কোনোবা এটা পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগিব আৰু যদি পূৰণফল পূৰণ কৰাৰ পিছতো যদি বাকি থাকে সেইখিনি আমি যোগ হিচাপে লিখিব লাগিব তো এইটোক আমি কি কৰোঁ পূৰণফল হিচাপে প্ৰকাশ কৰিম কাৰ 4052 পূৰণ কৰিম কিমান পূৰণ কৰিলে ইমানখিনি পাম কিমান পূৰণ কৰিব লাগিব ইয়াতে চোৱা 12000 আছে ইয়াতে আছে 4000 গতিকে মিনিমাম 3 বাৰ মান যাব হয়নে 4 বাৰ নাযায় 4 বাৰ গ'লে বেছি হৈ যাব গতিকে আমি কি কৰোঁ 3 ৰে পূৰণ কৰোঁ যদি 3 ৰে পূৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 3 4 গুণ 12 12 150 12156 হয়নে 12156 হ'ল এইখিনি ইয়াতে আছিল 12576 গতিকে কিমান হ'ল 156 আৰু 576 গতিকে কিমান বাকি থাকিব 420 বাকি থাকিব এবাৰ চোৱা তোমালোকে কৰি চাবাচোন সাইডত কৰি চাবা যে 12576 সমান সমান আমি কেনেকৈ লিখিব পাৰোঁ 4052 পূৰণ 3 যোগ 420 ইয়াতে চোৱা সেই ফৰ্মুলাটোত গুচি গৈছে কোনটো ফৰ্মুলাত যেটো a = b * q + r হয়নে আৰু r টো চোৱা যেটো শৰ্ত দি আছিল r টো হয়তো 0 হ'ব লাগিব নাইবা তাৰ সমান হ'ব লাগিব এতিয়া আৰু এটা কি দি আছিল বিতকৈ সৰু হ'ব লাগিব বি কিমান আছে ইমান আছে তাত চাই সৰু আছে প্ৰমাণ কৰিছে এইবাৰ মন কৰিবা যদি এনেকুৱা কৰাৰ পিছত বাকি থাকি যায় তেতিয়াহ'লে কি কৰিব লাগিব এই ষ্টেপটো আৰু কৰিব লাগিব কিন্তু সেই ক্ষেত্ৰত ভাজ্য কোনটো হ'ব এইবাৰ কি হ'ব নেক্সট যেটো আমি ভাজক পালো সেই ভাজকত বাকি ৰল এই ভাজকটো এবাৰ নেক্সট ষ্টেপত কি হ'ব ভাজ্য হ'ব অৰ্থাৎ ইয়াতে লিখিব লাগিব 4052 হয়নে এবাৰ ভাজকটো কি হ'ল ভাজ্য হ'ল আৰু ভাগশেষ যেটো আছিল হেতু কি হ'ব ভাজক হ'ব তো ভাজক কি হ'ব 420 ইনটু এবাৰ এইটো আকাৰত নিব লাগিল ইউক্লিডৰ প্ৰমেয়িকাৰ আকাৰত নিব লাগিল তো কি হ'ব এইটো আমি 420 টো কিমান পূৰণ কৰিলে 4052 সমান পাম হয়নে ইয়াতে 420 যদি 4000 হ'ব যায় 10 বাৰ দিলে 4200 হৈ যাব নহয় গতিকে আমি কিমান বাৰ 9 ৰে পূৰণ কৰিম 9 ৰে পূৰণ কৰিলে কিমান হ'ব 3600 9 2 গুণ 18 780 হ'ব হয়নে এইবাৰ বাকি থাকিব কিমান চোৱা কৰি চোৱা কিমান আছে 420 পূৰণ 9 হয়নে 9 0 গুণ 0 9 2 গুণ 18 8 হাতত 1 9 36 37 3780 আৰু বাকি বাদ দিব লাগে কিমানৰ পৰা বাদ দিব লাগে 4052 ৰ পৰা 3780 বাদ দিব লাগে তো কিমান বাদ থাকিব 272 9 পৰা 7 গ'লে 2 হয়নে তো কিমান বাকি থাকিল 272 হয়নে আকৌ বাকি থাকিল তো নেক্সট স্টেপ আৰু কৰিম এবাৰ অলপ তাড়াতাড়ি কৰিম ঠিক আছে এবাৰ কি হ'ব এইটো হ'ব এই ভাজকটো হ'ব আমাৰ ভাজ্য গতিকে 420 ইকুৱেল টু কিমান হ'ব 272 দুইবাৰ নাযায় একবাৰ গতিকে যোগ কিমান হ'ব একবাৰ 148 ঠিক আছে এইবাৰ কি হ'ব 2722 ইয়াত আহিব এবাৰ কি হ'ব 148 ইনটু কিমান হ'ব দুইবাৰ নাযায় 1 প্লাস কিমান বাকি থাকিব 1 2 4 এবাৰ 1 2 সরি 148 কিমান হ'ব 1 2
4 ইনটু 1 প্লাস কিমান হ'ব 24 তাৰপিছত কিমান হ'ব আকৌ বাকি থাকিল গতিকে আমি কি লিখিব পাৰো 1 2 4 ইকুৱেল টু কিমান লিখিব পাৰো 24 ইনটু কিমান বাৰ 5 বাৰ 120 5 বাৰ আৰু কিমান থাকিব 4 থাকিব এবাৰ কি কৰিব লাগিব 24 টো আনিব লাগিব 24 আনিলে কিমান হ'ব এবাৰ 4 ইনটু 6 প্লাস 0 এবাৰ চোৱা ফাকে কি হৈছে 0 পাইছো হয়নে যেতিয়ালৈকে আমি 0 নাপাও তেতিয়ালৈকে স্টেপটো আমি পুনৰাবৃত্তি কৰি থাকিম হয়নে ৰিপিট কৰি থাকিম যেতিয়া 0 পাম 0 আমি কেতিয়া পাইছো যে ভাজকটো আমি কিমান পাইছো 4 পাইছো যেটো সময়ত আমি ভাজকৰ লগত পুনৰ এটা সংখ্যা পূৰণ কৰাৰ পিছত ভাগশেষটো 0 পাও সেই 0 পোৱা শাৰীটোত মানে যেতিয়া আমি 0 পাম সেই ক্ষেত্ৰত আমাৰ ভাজকটো কি আছিল সেই ভাজকটোৱে হ'ব আমাৰ এই সংখ্যা দুটাৰ মাজৰ গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে তো ইয়াতে গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদকটো হ'ব আমাৰ 4 আৰু ইয়াক আমি HCF বুলি কওঁ হাইয়েষ্ট কমন ফেক্টৰ তো মই মাজে মাজে গৰিষ্ঠ সাধাৰণ উৎপাদক নকৈ HCF ক'ব পাৰো তোমালোকে বুজি লবা ঠিক আছে এবাৰ নেক্সট বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত আৰু এটা উদাহৰণ দিয়া আছে তোমালোকে উদাহৰণটো বুজিবলৈ চেষ্টা কৰা ইয়াতে চোৱা কি আছে উদাহৰণ 2 উদাহৰণ 2ত কি দিয়া আছে যে দেখুৱা যে প্ৰত্যেক যোগাত্মক অখণ্ড সংখ্যা 2q আৰ্হিৰ কি কৈছে যোগাত্মক অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই যোগাত্মক অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু অযুগ্ম অখণ্ড সংখ্যা কি কৈছে অযুগ্ম অখণ্ড সংখ্যা যুগ্মৰ ক্ষেত্ৰত 2q আৰু অযুগ্মৰ ক্ষেত্ৰত 2q + 1 আৰ্হিৰ হ'ব য'ত q কোনোবা এটা অখণ্ড সংখ্যা q কি এটা অখণ্ড সংখ্যা ঠিক আছে তো আমি ইউক্লিডৰ যেটো বিভাজন প্ৰমেয়িকা আছিল হেতু চাও কি ধৰা হল a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা এটো আমি এটা যোগাত্মক অখণ্ড সংখ্যা ধৰি লৈছো আৰু b = 2 ধৰি লৈছো কিয় 2 ধৰি লৈছো আমি ইয়াক কি কৰিব লাগে 2q হিচাপে প্ৰকাশ কৰিব লাগে হয়নে এতিয়া চোৱা তো আমি কি কৰিব পাৰো এতিয়া ইউক্লিডৰ কলন বিধি যদি আমি এই a আৰু b প্ৰয়োগ কৰো তেতিয়া হলে কি হ'ব a ঠাইত a পাম আৰু b ঠাইত b যেহেতু আমি 2 ধৰিছো গতিকে ইয়াতে কি লিখিম 2 লিখিম আৰু q2 আমাৰ কি হ'ব কোএফিচিয়েন্ট ভাগফল আৰু ৰিমাইন্ডাৰ তো ৰিমাইন্ডাৰটো শৰ্তটো কেনেকুৱা হ'ব য'ত q2 কি হ'ব 0 তকৈ ডাঙৰ নাইবা কি হ'ব সমান হ'ব পাৰে আৰু r2 কি হ'ব r2 0 হ'ব লাগিব নাইবা 1 হ'ব লাগিব কাৰণ r2 কিহৰ মাজত আছে যেহেতু 2q হ'ব লাগিব গতিকে 2ৰ ভিতৰত থাকিব লাগিব তো 0 বা 0 সমান হ'ব পাৰে r2 নাইবা 2 তকৈ সৰু হ'ব পাৰে অৰ্থাৎ 0 আৰু 1 এ হ'ব পাৰে r এতিয়া চোৱা গতিকে a = 2q অৰ্থাৎ যেতিয়া আমি r0 ধৰিম তেতিয়া a আমি কিমান পাম এই ফৰ্মুলাটোত যেতিয়া আমি r0 ধৰিম তেতিয়া আমি কিমান পাম a = 2q পাম আৰু যেতিয়া আমি r = 1 ধৰিম যেহেতু 0 আৰু 1 ত থাকিব যেতিয়া আমি 1 ধৰিম তেতিয়া কি পাম a = 2q + 1 পাম হয়নে তো যদি a = 2q আৰ্হিত a এটা যুগ্ম অখণ্ড সংখ্যা অৰ্থাৎ যদি a2 কি হয় 2q আৰ্হিৰ হৈ যায় অৰ্থাৎ r ৰ মান 0 ৰ কাৰণে আৰ্হিটো কি হল 2q হৈ গল তো এই ক্ষেত্ৰত আমি কি পাম এইটো এটা যুগ্ম অখণ্ড সংখ্যা পাম কিয় পাম 2 ৰ লগত যিকোনো ভাগফল পূৰণ কৰি দিয়া কি হ'ব যুগ্ম হৈ যাব 2 ৰ লগত যিকোনো পূৰণ কৰি দিয়া কি হ'ব যুগ্ম হৈ যাব সেই কাৰণে এটো হল যুগ্ম অখণ্ড সংখ্যা আকৌ যোগাত্মক অখণ্ড সংখ্যাই হয় যুগ্ম নাইবা অযুগ্ম এই কথাটো ভালকৈ মন কৰা যে যোগাত্মক অখণ্ড সংখ্যাটো আমি পালো 2q আৰ্হিটো পালো এতিয়া এই যোগাত্মক অখণ্ড সংখ্যাটো হয়তো যুগ্ম হ'ব পাৰে নাইবা অযুগ্ম হ'ব পাৰে গতিকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 2q + 1 আৰ্হিৰ হ'ব অৰ্থাৎ যদি আমাৰ 2q2 এইমাত্ৰ যে ক'লো যে 2q2 কি হ'ব যুগ্ম হ'ব তাৰ কাৰণ 2 ৰ লগত যি পূৰণ কৰা তুমি 1 পূৰণ কৰা 2 পাবা যদি 3 পূৰণ কৰা 6 পাবা যদি 4 পূৰণ কৰা 8 পাবা গোটেইকেইটা কি পাই আছা গোটেইকেইটা যুগ্ম পাই আছা অৰ্থাৎ 2q আৰ্হিটো হল যুগ্ম আৰু 2q + 1
যুগ্মৰ লগত যদি সদায় এটা 1 প্লাছ কৰা হয় তেতিয়াহ'লে কি হ'ব নিশ্চয় অযুগ্ম হ'ব সেইকাৰণে কি হ'ব যে অযুগ্ম অখণ্ড সংখ্যা কি বুজাব 2q প্লাছ 1 আৰ্হিৰ হ'ব আৰু যুগ্মটো কি হ'ব 2q আৰ্হিৰ হ'ব বুজি পাইছা নিশ্চয় কিবা আছে ডাউট ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ হোৱা নাই কমেন্ট বক্সত জনাবা ক'ত বুজা নাই ঠিক আছে তো নেক্সট আমি আগবাঢ়ো আৰু এটা চোৱা উদাহৰণ আৰু এটা আছে এই একে আছে সেম আছে চোৱা দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা এতিয়া কৈছিল যুগ্ম এতিয়া কৈছে অযুগ্ম তো অযুগ্মৰ ক্ষেত্ৰত কি কৈছে চোৱা 4q প্লাছ 1 নাইবা 4q প্লাছ 3 আৰ্হিৰ য'ত q কোনোবা এটা অখণ্ড সংখ্যা নিশ্চয় হ'ব কিয় নহ'ব কাৰণ চোৱা ইয়াত q যদি আমাৰ যুগ্ম হয় প্লাছ 1 কৰাৰ লগে লগে কি হ'ব 1টো হ'ল অযুগ্ম গতিকে প্লাছ 1 কৰাৰ লগে লগে গোটেই সংখ্যাটো কি হৈ যাব অযুগ্ম হৈ যাব ঠিক 3টো চোৱা ইয়াতে যদি যুগ্ম ওলায় তেতিয়াহ'লে তাৰ লগত যদি আমি 3 প্লাছ কৰোঁ কি হ'ব নিশ্চয় অযুগ্ম হৈ যাব এইটো আমি কৰিম চাবা কেনেকৈ যে আমি এটা যোগাত্মক অযুগ্ম সংখ্যা অখণ্ড সংখ্যা এৰে আৰম্ভ কৰোঁ হওক প্ৰথম আমি এৰে ষ্টাৰ্ট কৰিলোঁ তো এতিয়া আমি কি লিখিব পাৰোঁ এ লৈ আৰু বি ইকুৱেলটো কি ধৰিছে ইয়াত যিহেতু 4q প্লাছ 1 আকাৰত প্ৰকাশ কৰিব লাগে তো সেইকাৰণে বি ঠাইত কি হ'ব বি ঠাইত কি হ'ব 4 হ'ব বি ইকুৱেলটো 4 হ'ব সেইকাৰণে ইয়াতে কি লিখিছোঁ যে আমি এইটো এ লৈ সংখ্যাটো এ ল'লোঁ আৰু বি ইকুৱেলটো 4 ধৰিলোঁ ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰিম তো ইউক্লিডৰ কলন বিধিটো কি আছিল ইউক্লিডৰ কলন বিধিটো হ'ল এইটো যে এ ইকুৱেল টু বি কিউ প্লাছ আৰ মানে য'ত আৰটো হ'ল 0 সমান আৰু বিতকৈ সৰু এইটো হ'ল ইউক্লিডৰ কলন বিধি হয়নে তো এইমতে চোৱা কি আছে কলন বিধি প্ৰয়োগ কৰিম তো বিৰ ঠাইত আমি কি লিখিম এবাৰ 4 লিখিম যিহেতু 0টো কি আৰটো কেনেকুৱা আৰটো হ'ল 0 নাইবা 0 সমান আৰু কি বিৰ ঠাইত 4 আছে গতিকে বিতকৈ সৰু হ'ব লাগিব তো বিতকৈ সৰু হ'লে আৰটো কিমানলৈকে যাব পাৰিব 0 1 2 3 লৈকে যাব পাৰিব হয়নে সেইকাৰণে লিখিছে যোগাত্মকভাৱে ভাগশেষবোৰ কি হ'ব আৰু মানে ৰিমাইণ্ডাৰ আছিল সেইকাৰণে ভাগশেষবোৰ কি হ'ব 0 1 2 3 3 লৈকেহে যাব কাৰণ আৰ 4তকৈ সৰু হ'ব লাগিব অৰ্থাৎ এয়ে 4q কেতিয়া পাম যেতিয়া আমি এই ইয়াতে যেতিয়া আমি কি কৰিম এই 4q প্লাছ 1ৰ ঠাইত যেতিয়া আমি কি কৰিম আৰটো 0 ধৰিম ইয়াতে যদি আমি ধৰোঁ সংখ্যাটো কি পাম সংখ্যাটো কেনেকুৱা পাম বি ঠাইত 4 ধৰিলোঁ কিউ ধৰিলোঁ আৰু প্লাছ আৰটো যেতিয়া 0 ধৰিম আৰ 0ৰ ক্ষেত্ৰত কি হ'ব 4q হ'ব হয়নে সেইটো কথাই লিখিছে অৰ্থাৎ এয়ে 4q বা 4q প্লাছ 1 আৰৰ ক্ষেত্ৰত আৰ যেতিয়া 1 হ'ব তেতিয়া হ'ব 4q প্লাছ 1 আৰ যেতিয়া 2 হ'ব 4q প্লাছ 2 আৰু কি হ'ব পাৰে আৰ 3 লৈকেহে হ'ব পাৰে নাইবা 4q প্লাছ 3 হে হ'ব পাৰে য'ত কিউ ভাগফল কিউটো হ'ল আমাৰ ভাগফল এইটো আমি আগতেই গম পাইছোঁ যিয়ে নহওক যিহেতু এ অযুগ্ম আমাক কি কৈছিল এইটো অযুগ্ম বুলি কৈছিল যিহেতু এ অযুগ্ম তো সেই ক্ষেত্ৰত আমাৰ কি নহয় এয়ে 4q প্লাছ 2 এই দুটা কি হ'ব নোৱাৰে কাৰণ এই দুয়োটা কি হ'ব 2ৰে বিভাজ্য হ'ব আৰু অযুগ্ম সংখ্যা কি নহয় 2ৰে বিভাজ্য নহয় এইটো আমি আগতেই জানো তো তাৰ ক্ষেত্ৰত বাকি কেইটা থাকিব তো থাকি গ'ল কি 4q প্লাছ 1 আৰু 4q প্লাছ 3 হয়নে তো গতিকে যিকোনো অযুগ্ম অখণ্ড সংখ্যা 4q প্লাছ 1 নাইবা 4q প্লাছ 3 আৰ্হিৰ হ'ব ক্লিয়াৰ বুজি পাইছে নিশ্চয় এই কনসেপ্টটো যদি ঠিক থাকে a প্লাছ bq প্লাছ r 0 লেছ দেন ইকুৱেল r লেছ দেন b এই গোটেইখিনি কথা যদি মনত থাকে তেতিয়াহ'লে এইটো বুজাত কোনো অসুবিধা নহ'ব ঠিক আছে এবাৰ চোৱা নেক্সট কি কৈছে নেক্সট এটা উদাহৰণ দিয়া আছে তো আমি কিতাপৰ পৰাই লৈছোঁ হা কিতাপৰ পৰাই উদাহৰণ কেইটা লৈছোঁ আমি বাকি এক্সাৰসাইজো কৰিম চোৱা উদাহৰণ কেইটা আমি বুজিব লাগিব কাৰণ এই উদাহৰণৰ নিয়মৰে আমাৰ এক্সাৰসাইজৰ অংকবিলাক দিয়া আছে তো উদাহৰণ কেইটা যদি আমি ভালদৰে বুজি নাপাওঁ তেতিয়াহ'লে এক্সাৰসাইজৰ অংককেইটা আমি ভালদৰে বুজি নাপাম আৰু কেতিয়াবা উদাহৰণৰ পৰাই কি কৰি দিয়ে প্ৰশ্নবিলাক তোমালোকৰ প্ৰশ্ন কাকতত দি দিয়ে গতিকে আমি এইবোৰ ইগনোৰ কৰিব নোৱাৰোঁ এবাৰ চোৱা উদাহৰণ 4ত কি দিয়া আছে যে এজন মিঠাই বেপাৰীৰ 420টা কাজু বৰফি
বৰফিৰ আকাৰ কেনেকুৱা স্কুৱেৰ সাইজ হয়নে নহয় গতিকে কাজু বৰফি 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 চিনেমা নহয় দেই বৰফি মানে আৰু 130টা বাদাম বৰফি এইটো হল কাজুৰ আনটো হল বাদাম মানে বৰফিটো হোৱা নাই দেই এইটো চাবা বৰফি ঠিক আছে তেওঁ সেইবোৰ কেইটামান থাকত এনেদৰে সজাব বিচাৰিলে যে প্ৰতিটো থাকতে সমান সংখ্যক মিঠাই থাকে আৰু ট্ৰেখনত এইবোৰে আটাইতকৈ কম ঠাই আগুৰে সেই উদ্দেশ্যেৰে থাকবোৰ সজাব খুজিলে প্ৰতিটো থাকতে কিমান সংখ্যক মিঠাই থাকিব মন কৰিবা কি কৈছে যে এনেদৰে সজাব বিচাৰিলে যে প্ৰতিটো থাকতে সমান সংখ্যক মিঠাই থাকে প্ৰত্যেকটা থাকতে কি থাকিব লাগিব সমান সংখ্যক মিঠাই থাকিব লাগিব আৰু কি কৈছে যে ট্ৰেখনত এইবোৰে আটাইতকৈ কম ঠাই আগুৰে আৰু ট্ৰেটোত কি কৰে কম ঠাই আগুৰে বেছি ঠাই আগুৰিব নোৱাৰিব এই উদ্দেশ্যেৰে থাকবোৰ সজাব খুজিলে প্ৰতিটো থাকতে কিমান সংখ্যক মিঠাই থাকিব লাগিব গতিকে টোটেল কিমান আছিল 420টা আৰু 130টা ইমানখিনি মিঠাই আমি কি কৰিব লাগিব একে থাকতে এনেকৈ সজাব লাগিব যাতে থাক আৰু দীঘে পথালিয়ে যেতিয়া সমান হ'ব তেতিয়া কি হ'ব গোটেইখিনি মিঠাই অলপ জাগা নথকাকৈ পূৰ্ণ হ'ব ট্ৰেখনত হয়নে তো এইবাৰ আমি কি কৰিব লাগে এই কথাটোৰ উদ্দেশ্য হল যে আমি এই সংখ্যা দুটা ইয়াতে সংখ্যাত কি দিয়া আছে 420 আৰু 130 দিয়া আছে এই দুটাৰ যদি আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব পাৰো তেতিয়াহ'লে কি হ'ব আটাইতকৈ কম ঠাই মানে তাৰমানে সিমান সংখ্যক দিলে কমন থাকৰ সংখ্যাৰ লগত আৰু ট্ৰেৰ লগত মিলি যাব তো সিমান সংখ্যক কি হ'ব মিঠাই আমি সজাব পাৰিম তো আমি কি কৰিব লাগে মুঠ কথাৰ ওপৰত এই সংখ্যা দুটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে অৰ্থাৎ HCF উলিয়াব লাগে একো নাই আমি কি কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়টো ইউজ কৰিম তো তাৰ কাৰণে কি কৰিব লাগিব ইয়াতে আমি চাব লাগিব ডাঙৰ সংখ্যা কোনটো আছে 420 হয়নে ইয়াক আমি কি হিচাপে কৰিম 130ৰ পূৰণফল হিচাপে কৰিম হয়নে কিমান পূৰণ কৰিব লাগিব দুবাৰ যদি দিয়া 260 তিনিবাৰ দিলে 390 চাৰিবাৰ দিলে 500ৰ ওপৰত যাব গতিকে তিনিবাৰ দিয়াৰ লগে লগে কিমান হল 390 বাকি থাকিল কিমান বাকি থাকিল 30 বাকি থাকিব হয়নে 390 আৰু হল 30 মানে 420 এবাৰ বাকি ৰৈছে গতিকে নেক্সট স্টেপ আৰু কৰিব লাগিব 130 কিহেৰে 3ৰে 30ৰে হয়নে গতিকে 30ৰে পূৰণ কৰিলে কিমান হ'ব কিমান বাৰ যাব ইয়াতে 4বাৰ হয়নে 4বাৰ দিলে কিমান হ'ব 4 3 গুণ 4 30 গুণ কিমান 120 কিমান বাকি থাকিব 10 হয়নে এবাৰ আকৌ বাকি ৰৈছে গতিকে এবাৰ কি হ'ব ইয়াতে 30 হ'ব হয়নে ইয়াতে কি হ'ব 10 হ'ব কিমান পূৰণ কৰিব লাগিব 3 যোগ 0 ভাগশেষটো আমি 0 পাইছো 0 পোৱাৰ লগে লগে ইয়াতে আমি ভাজকটো কি পাইছো 10 পাইছো হয়নে গতিকে 10 হ'ব ইয়াৰ গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ আমি কি কৰিব লাগিব যে থাকবোৰ সজাব খুজিলে প্ৰতিটো থাকতে কিমান সংখ্যক মিঠাই থব লাগিব প্ৰতিটো থাকতে আমি 10টাকৈ মিঠাই থব লাগিব প্ৰত্যেক থাকত আমি 10টা মিঠাই থব লাগিব তেতিয়াহে কি হ'ব এই গোটেইখিনি কাজু বৰফি আৰু বাদাম বৰফি সমান আকাৰে মিলি যাব ঠিক আছে ক্লিয়াৰ হৈছে এনেকুৱা যেতিয়া অংক পাবা তেতিয়া আমি কি কৰিব লাগিব একদম চকুমুদি HCF ওলাই দিলে হল এইবিলাক অংক তোমালোকৰ মেট্ৰিক পৰীক্ষাত যিমান আহে তাত চাই বেছি আহে বিভিন্ন এক্সাম বিলাকত SSC GD তাৰপিছত অসম পুলিচ এইবিলাকৰ এক্সামত টেট এইবিলাকত এনেকুৱা কোৱেশ্চন বিলাক বেছি আহে ঠিক আছে নেক্সট আমি আগবাঢ়ো এতিয়া চোৱা অনুশীলনী কি কৈছে অনুশীলনী 1ৰ আমি 1.1ৰ আমি কি কৰিম কি কৰিব দিছে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি গসাগু উলিওৱা তো ইতিমধ্যে আমি নিয়মটো গম পাইছো এতিয়া আমি কি কৰিম সেইটো একদম পাক্কা কৰিম মানে কেনেকৈ কৰিম দুটা অংক কৰিলে একদম সহজ হৈ যাব চোৱা তো ইয়াৰে ডাঙৰ কোনটো আছে 135 225 তো ইয়াৰ ক্ষেত্ৰত কি হ'ব আমি কি লম কোনটো লম ডাঙৰটো হয়নে গতিকে 2 2 5 ললো ইয়াক কি কৰিব লাগে 135 ইনটু
কিমানে পূৰণ কৰিব লাগিব দুবাৰ দিলে 270 হৈ যাব গতিকে একবাৰে যাব যোগ কিমান হ'ব 135 225 পৰা 135 বিয়োগ কৰা 225 135 কিমান বাকি থাকিব 0 আৰু 12 পৰা 9 90 হয়নে গতিকে ইয়াতে থাকিব 90 তো বাকি যেহেতু থাকিল নেক্সট স্টেপ আৰু কৰিব লাগিল তো 135 ইকুৱেল টু 90 হয়নে ইনটু 9 দুবাৰ দিব নোৱাৰি দুবাৰ দিলে বেছি হৈ যাব একবাৰ যোগ 35 গতিকে কিমান হ'ব আৰু 45 বাকি থাকিল 45 এবাৰ কি কৰা 92 লোৱা 90 তো কি হ'ব 45 ইনটু 2 প্লাস 0 আমি রিমাইন্ডার কি পাইছো 0 পাইছো তো এতে আমার HCF কিমান হ'ব 45 45 হ'ব আমার HCF ক্লিয়ার ঠিক আছে এইবার চোৱা 2 নম্বৰটো কি আছে 196 আৰু 38220 তো এই দুটাৰ মাজত কোনটো ডাঙৰ এইটো ডাঙৰ হয়নে তো আমি এইটো কি কৰিব লাগিব আগতে এইটো লিখিব লাগিব 38220 আৰু এইটো কাৰ পূৰণফল হিচাপে লিখিম 196 ইনটু এতিয়া আমি 196 ৰ লগত কিমান পূৰণ কৰিলে এই সংখ্যাটোৰ সমান পাম নাইবা এই সংখ্যাটোতকৈ সৰু পাম তো আমি তোমালোকে কৰি চাবা মই কৰিছো 196 100 195 পূৰণ কৰিলে একো বাকি নাথাকে ঠিক আছে 195 পূৰণ কৰিলে একো বাকি নাথাকে অৰ্থাৎ 195 পূৰণ কৰিলেই এইখিনি সংখ্যা পোৱা যাব তো যেহেতু আমাৰ বাকি নাথাকে ৰিমাইন্ডাৰটো 0 হৈ গল তো এই ক্ষেত্ৰত কি হ'ব আমাৰ HCF কিমান হ'ব যেটো ভাজক থাকে হেতু হল আমাৰ HCF হয়নে গতিকে আমাৰ HCF হ'ব 196 ঠিক আছে ক্লিয়াৰ এবাৰ নেক্সট চোৱা 3 নম্বৰটো কি আছে ডাঙৰটো লোৱা কি আছে 867 তো হৰটোৰ পূৰণফল 255 কিমান পূৰণ কৰিব লাগিব দুইবাৰ তিনিবাৰ চাৰিবাৰ নাযায় গতিকে তিনিবাৰ পূৰণ কৰা তিনিবাৰ পূৰণ কৰিলে কিমান বাকি থাকিব 3 5 গুণ 15 5 5 হাতত 1 3 6 3 5 গুণ 15 16 6 হাতত 1 6 7 কিমান পৰা বাদ দিব লাগে 867 কিমান থাকিল হাতৰ পৰা 5 গলে 2 0 1 102 কি হ'ব 102 এবাৰ এটো ইয়াত আনা কিমান হ'ব 255 এটো ইয়াত আনা 102 ইনটু দুবাৰ দিলে কিমান হ'ব দুবাৰ দিলে 204 তিনিবাৰ নাযায় গতিকে দুইবাৰ কিমান হল 204 204 গলে কিমান থাকিব 51 থাকিব নহয় জানো 51 এবাৰ 102 কিমান হ'ব 51 ইনটু কিমান দুইবাৰ 0 ভাগেকটো কিমান হৈছে ভাগেক 0 হৈছে গতিকে ইয়াৰ ক্ষেত্ৰত HCF কি হ'ব HCF কিমান হ'ব 51 ক্লিয়াৰ 4 নম্বৰটো চোৱা কি আছে 1032 মানে কিমানেৰে কৰিব লাগে 272 পাঁচবাৰ দিলে বেছি হৈ যাব পাঁচবাৰ নাযায় গতিকে চাৰিবাৰ দিব লাগিব চাৰিবাৰ দিলে কিমান হ'ব চোৱা 2724 8 28 8 2 8 10 বেছি হৈ যায় চাৰিবাৰ নাযায় গতিকে কিমান বাৰ দিব লাগিব তিনিবাৰ দিব লাগিব তিনিবাৰ দিলে কিমান হ'ব 3 2 6 হয়নে 3 7 গুণ 21 1 2 3 2 6 8 8 16 ইয়াৰ পৰা 8 16 বিয়োগ কৰিব লাগে কিমান হল 12 পৰা 6 গলে 6 3 পৰা 2 পৰা 1 গলে 1 আৰু 2 216 মানে গতিকে কি হ'ব ইয়াতে লিখিব লাগিব 216 এবাৰ কি কৰিব লাগিব 272 216 কিমান বাৰ যাব একবাৰে যাব তো একবাৰ গলে বাকি কিমান থাকিব ইয়াৰ পৰা 216 মাইনাস কৰা মাইনাস কৰিলে কি পাব 6
ইয়াত থাকিল 6 6ৰ পৰা 1 গ'লে 5 হয়নে কিমান থাকিল 56 হয় নহয় 56 আকৌ বাকী থাকিল এবাৰ কি কৰিব লাগিব 216টো ইয়াত আনিব লাগিব 216 আৰু 56 কিমান বাৰ চোৱাচোন কিমান বাৰ যাব কিমান পূৰণ কৰিব লাগিব যদি আমি 5 পূৰণ কৰোঁ বেছি হৈ যাব 4 পূৰণ কৰিলে 200 424 মানে 224 4 বাৰ নাযায় 3 বাৰ যাব গতিকে 3 বাৰ দিলে কিমান হ'ব 3 6 গুণ 18 8 হাতত 1 3 5 গুণ 15 কে 16 ঠিক আছে এবাৰ 16ৰ পৰা 8 গ'লে 8 ইয়াতে শূন্য থাকিল 10ৰ পৰা 4 গতিকে কিমান হ'ব 48 এবাৰ কিমান কৰিব লাগে 56 48 ইনটু 1 কিমান বাকি থাকিল 48 গ'লে কিমান থাকিব 8 এবাৰ কি কৰিব লাগিব 48 ইকুৱেল টু 8 ইনটু কিমান হ'ব 6 প্লাছ 0 ৰিমাইণ্ডাৰ 0 পাইছোঁ তো ইয়াৰ ক্ষেত্ৰত HCF হ'ব 8 ক্লিয়াৰ হৈছে পাইছা বুজি নেক্সট কৰোঁ এবাৰ চোৱা এইটো 5 নম্বৰটো কিমান আছে 2520 ডাঙৰ এইটো গতিকে 405 ইনটু কিমান বাৰ যাব 5 বাৰ দিলে 2000 6 বাৰ দিলে 2400 মানে 6 বাৰ যাব 6 বাৰ দিলে কিমান হ'ব 6 5 গুণ 30 শূন্য হাতত 3 6 4 গুণ 24 মানে বিয়োগ কৰা কিমান হ'ব 0 9 90 থাকি যাব গতিকে আমি কিমান বাৰ দিব লাগিব 3 বাৰ দিব লাগিব আৰু কিমান বাকি থাকিব 90 বাকি থাকিব এবাৰ 405 লোৱা 405 ইকুৱেল টু 90 কিমান বাৰ পূৰণ কৰিব লাগিব 3 বাৰ দিলে 4 বাৰ দিলে 5 বাৰ দিলে 5 9 গুণ 45 5 বাৰ না যা 4 9 গুণ 36 360 4 বাৰ যাব কিমান হল 4 9 গুণ 360 কিমান বাকি থাকিল 5 39 মানে 39 বাকি থাকিল 39 এবাৰ কি কৰা 92 ইয়াত লোৱা ইয়াতে 45 ইনটু 2 প্লাস 0 0 আহি গ'ল গতিকে 45 টো হ'ব HCF হৈছে ক্লিয়াৰ এবাৰ এইটো কৰা এইটো কি হ'ব 1385 ইকুৱেল টু 155 ইনটু 155 কিমান বাৰ পূৰণ কৰিবা কিমান বাৰ 8 বাৰ কৰিলে 8 বাৰ দিয়া কিমান হ'ব 8 বাৰ পূৰণ কৰিলে কিমান হ'ব 8 5 গুণ 40 শূন্য হাতত 4 8 5 গুণ 40 4 44 4 হাতত 4 8 গুণ 8 4 12 1240 এইটো মাইনাস কৰিব লাগে তো 5 5 8 পৰা 4 গ'লে 4 3 পৰা 2 গ'লে 1 145 1 4 5 হৈ গ'ল এবাৰ আৰু কি কৰিব লাগিব 155 ইকুৱেল টু 145 ইনটু 155 মাজত কিমান আছে একবাৰ যোগ কিমান বাকি থাকিব 10 বাকি থাকিব মানে এবাৰ চোৱা 145 ইকুৱেল টু 10 ইনটু কিমান বাৰ যাব 14 বাৰ 14 বাৰ দিয়াৰ পিছত 140 হল কিমান থাকিল 5 এবাৰ 10 গতিকে 5 পূৰণ 2 0 পাই গলা এটা হল HCF ক্লিয়াৰ বুজি পাইছা নেক্সট চোৱা কি আছে 7 নম্বৰত 384 আৰু 1296 মানে তো ডাঙৰ কোনটো 1296 এইটো কি কৰিব লাগে 384 পূৰণফল হিচাপে লিখিব লাগে 384 কিমান বাৰ পূৰণ কৰিব পাৰি 4 3 গুণ 12 মানে 4 বাৰ নাযাব 3 বাৰ দিব লাগিব 3 বাৰ দিলে কিমান বাকি থাকিব 3 4 গুণ 12 2 হাতত 1 3 8 গুণ 24 25
144 ঠিক আছে এইবাৰ চোৱা কি হ'ব 384 ইকুৱেল টু 144 ইনটু কিমান হ'ব দুইবাৰ যোগ কিমান হ'ব দুইবাৰ দিলে কিমান হ'ব 288 তো 384 288 14 পৰা 8 গ'লে 6 17 পৰা 9 96 গতিকে 96 থাকিব এবাৰ 144 ইকুৱেল টু 96 ইনটু দুইবাৰ যাব নেকি নাযায় একবাৰ যোগ কিমান হ'ব 96 বাদ গ'ল 100 বাদ গ'লে 44 আৰু 4 কিমান হ'ল 48 এবাৰ 96 48 ইনটু কিমান 2 প্লাস 0 মানে HCF হল 48 HCF ক্লিয়ার এবার চোৱা এইটো কিমান আছে 1008 4058 গতিকে কিমান হ'ব 4058 1848 প্ৰায় 2000 আছে গতিকে দুবাৰ মান যাব তিনিবাৰ নাযায় মানে গতিকে ইনটু 2 হলে কিমান হ'ব 3696 3696 মানে 8 পৰা 6 গ'লে 2 15 পৰা 9 গ'লে 6 এক ধাৰ কৰিলো 9 পৰা 6 গ'লে 3 মানে গতিকে 362 প্লাস 362 এইবাৰ চোৱা কি হ'ব 1848 ইকুৱেল টু 362 ইনটু 3 বাৰ আছে 6 বাৰ দিলে 6 18 নাযায় 5 বাৰ 5 3 গুণ 15 5 18 5 বাৰ দিয়া 5 2 গুণ 10 শূন্য হাতত 1 5 6 গুণ 30 31 1 হাতত 3 5 3 15 18 18 10 হল গতিকে 18 10 18 48 38 থাকিল বাকি 5 বাৰ দিলে 38 বাকি থাকিব এবাৰ কি কৰিব লাগিব 362 আনিব লাগিব আৰু 38 ৰ পূৰণফল লিখিব লাগিব কিমান বাৰ 10 বাৰ দিলে 380 9 বাৰ যাব 9 যোগ চোৱা 9 কিমান 9 গুণ 72 ৰ 2 হাতত 7 9 গুণ 27 27 আৰু হাতে 34 কিমান থাকিল 20 মানে হল 20 এবাৰ চোৱা আৰু কি হ'ব এবাৰ 38 ইকুৱেল টু 20 ইনটু 1 প্লাস কিমান হ'ব 18 মানে 20 18 38 এবাৰ কি কৰিব লাগিব 20 18 ইনটু 1 প্লাস কিমান হ'ব 18 হল 2 এবাৰ 18 কিমান হ'ব 2 পূৰণ 9 যোগ 0 0 পাই গলো গতিকে এতিয়া আমাৰ HCF কিমান হ'ব 2 HCF হ'ব 2 HCF গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 2 ক্লিয়াৰ হৈছে গোটেই ক্লিয়াৰ নেক্সট এবাৰ চোৱা কি দিয়া আছে 2 নম্বৰ দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 নাইবা 6q + 3 এটো আমি এটা কৰিছো 4q + 1 4q + 3 নাইবা 4q + 5 ৰ দৰে কৰিছিলো এটা উদাহৰণত কৰিছিলো ঠিক একে আছে ইয়াত মাত্ৰ 4 ৰ ঠাইত 6 দিয়া আছে চোৱা মানে একদম এজ ইট ইজ আছে খালি অকল বি ঠাইত আমি কি ধৰিছো 6 ধৰিছো গতিকে আমি আগতে কৰিছো এনেকৈ লিখিম আমি কি ধৰিম যোগাত্মক অখণ্ড সংখ্যা এ ৰে আৰম্ভ কৰো তো এ ৰে আৰম্ভ কৰিলে কি হ'ব এ লৈ বি 6 লৈকে হ'ব হয়নে বি 6 যদি ধৰো 6 ধৰি যদি আমি ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰো তেতিয়া হলে আমাৰ কি হ'ব যেহেতু r2 কিহৰ ভিতৰত হ'ব b2 কিমান 6 গতিকে r2 কি হ'ব হয় 6 তকৈ নিশ্চয় সৰু হ'ব লাগিব গতিকে সেই কাৰণে লিখা হৈছে যে r2 হ'ব r2 কেনেকুৱা হ'ব r2 আমাৰ
0তকৈ ডাঙৰ বা 0ৰ সমান আৰু 6তকৈ সৰু হ'ব 6তকৈ সৰু মানে কিমান 0ৰ পৰা আৰম্ভ কৰি 5লৈ গতিকে যোগাত্মক ভাগশেষবোৰ কিমান থাকিব 0 1 2 3 4 আৰু 5লৈকে হ'ব অৰ্থাৎ এয়ে 6q 6q + 1 6q + 2 এনেকৈ 6q + 5লৈকেহে হ'ব পাৰিব সংখ্যাটো এতিয়া চোৱা আকৌ যেহেতু কি কৈছে যে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম অখণ্ড সংখ্যাৰ কথা কৈছে গতিকে আমাৰ যুগ্মখিনি হ'ব নোৱাৰে হয়নে যুগ্মখিনি কি হ'ব হ'বই নোৱাৰে 2ৰে বিভাজ্য হ'ব যেহেতু এ অযুগ্ম গতিকে এয়ে 6q + 2 + 4 এইকেইটা কি হ'ব নোৱাৰে আমাৰ হ'ব নোৱাৰে কিয় এইকেইটা হ'ল যুগ্ম গতিকে যুগ্মকেইটাক আমি কি কৰিব লাগিব বাদ দিব লাগিব সেইকাৰণে যুগ্মকেইটাক ইয়াৰ পৰা বাদ দিলে কিমান থাকি যাব কোনকেইটা থাকি যাব 6q + 1 6q + 3 6q + 5 অৰ্থাৎ অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিটো 6ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব 6q + 1 6q + 3 আৰু 6q + 5 এই আৰ্হিৰ হ'ব পাইছা বুজি ক্লিয়াৰ 3 নম্বৰ চোৱা এই যে মই কৈছিলো যে উদাহৰণৰ অংককেইটা আমি কৰিবই লাগিব চাবই লাগিব উদাহৰণৰ অংককেইটা বুজিলে আমাৰ এক্সাৰসাইজৰ অংককেইটা আমি ভালদৰে কৰিব পাৰিম বা বুজিব পাৰিম এইবাৰ চোৱা 3 নম্বৰত কি দিছা 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোট টোটেল কিমান আছে 616 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হ'ল পেৰেড কৰি আছে কিমানজনে 32 জনীয়া এটা সেনাদল দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল কি কথা কৈছে সমান সংখ্যক কৈছে সমান সংখ্যক কদম খোজত আগবাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হয়নে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হাইয়েষ্ট যেতিয়াই পাবা যেতিয়া শব্দবিলাক উচ্চতম পাবা এনেকুৱা আকাৰৰ অংকৰ ক্ষেত্ৰত তোমালোকে পঢ়াৰ ক্ষেত্ৰত যেতিয়াই হাইয়েষ্ট পাবা তেতিয়া হ'ব হাইয়েষ্ট তাৰ পিছত কি কৈছে একেলগে শব্দ এটা আছে চোৱা মানে একেলগে খোজকাঢ়ি আছিল পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলে একে সমান সংখ্যক গতিকে কমন একে মানে কমন আমি ফেক্টৰটো উলিয়াই দিম অৰ্থাৎ এই অংকটোৰ পৰা আমি কি কৰিম হাইয়েষ্ট কমন ফেক্টৰ উলিয়ালেই অংকটো সমাধান হৈ যাব তো হাইয়েষ্ট কমন ফেক্টৰ কিমান হ'ব 616 মানে 616 আৰু এটো কি কৰিব লাগে 32ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে তো ইয়াক আমি কিমান বাৰ দিব পাৰো 20 বাৰ দিলে 20 বাৰ দিলে নহ'ব 19 বাৰ মান দিও 19 পূৰণ কৰিলে চোৱাচোন কি হয় 32 19 হয়নে 19 দুগুণ 38ৰ 8 হাতত 3 3 19 গুণ 57 58 59 60 608 616ৰ পৰা 608 বিয়োগ কৰিলে কিমান থাকিব 8 থাকিব তো যোগ কিমান থাকিল 8 থাকিল এবাৰ কি কৰা 32 কি কৰিব লাগিব 8 ইনটু কিমান বাৰ 4 বাৰ ৰিমাইন্ডাৰ 0 পাইছো গতিকে আমাৰ হাইয়েষ্ট কমন ফেক্টৰটো কিমান 8 হয়নে HCF অৰ্থাৎ উচ্চতম তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব উচ্চতম সংখ্যাটো কিমান হ'ব 8 হ'ব ইয়াৰ এনসাৰ হ'ব এনসাৰ কিমান হ'ব এনসাৰ হ'ব 8 ক্লিয়াৰ পাইছা বুজি ঠিক আছে তো আজিলৈ বাস্তৱ সংখ্যাৰ প্ৰথম ভিডিঅ'ৰ প্ৰথম খণ্ড আমি ইমানতে সামৰিছো আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এক্সাৰসাইজৰ বাকি অংককেইটা আমি কৰিম তো তোমালোকে নিশ্চয় পৰৱৰ্তী ভিডিঅ'টো চাবা বুলি আশা কৰিলো ধন্যবাদ